এনআৰচি অসমত যেনেকৈ আমি বিচাৰি আছোঁ যে এখন শুদ্ধ এনআৰচি হ'ব লাগে, আমাক 20% পুনৰ্নিৰীক্ষণৰ সুবিধা দিব লাগে, তেনেকৈ ঝাৰখণ্ড বা আন ৰাজ্যবিলাকতো এনআৰচি হ'ব লাগে। কাৰণ এতিয়া বিদেশী অসমত থাকে বুলি কথা নাই, বিদেশী অসম বা পশ্চিমবংগ দি সোমাই ভাৰতৰ যিকোনো ৰাজ্যত যায় আধাৰ কাৰ্ড লৈ আকৌ অসমলৈকে ঘূৰি আহিব পাৰে। গতিকে এইটো এতিয়া এটা নেশ্যনেল প্ৰব্লেম হয়, এইটো অকল অসমৰ সমস্যা নহয়। প্ৰতিদিনে সীমাত আমি বাংলাদেশত গণ্ডগোল হোৱাৰ পৰা প্ৰতিদিনে সীমাত আমি বাংলাদেশী ধৰি আছোঁ। তেওঁলোক ভাৰতৰ আন ৰাজ্যত যাব, 21 দিন থাকিব, আধাৰ কাৰ্ড বনাব, অসমতো আকৌ ঘূৰি আহিব পাৰে। সেইকাৰণে এখন ৰাষ্ট্ৰীয় পৰ্যায়ত এনআৰচিৰ প্ৰয়োজনীয়তা সম্পৰ্কে সংসদত নিশ্চয় আলোচনা হ'ব লাগে নহ'ব লাগে পিছৰ কথা, কিন্তু বিষয়টোৰ ওপৰত সংসদত মুকলিমূৰীয়াভাৱে আলোচনা হ'ব লাগে। আৰু তাৰ কাৰণে বিদেশী যে প্ৰতিদিনে অসমত বা ভাৰতত সোমাই আছে, তাৰ কাৰণে মই টুইটাৰত এইকেইদিন দি আছোঁ যাতে ই ৰাষ্ট্ৰীয় পৰ্যায়ত এটা বিতৰ্কৰ সৃষ্টি কৰিব পাৰে। মই আমাৰ বিষয়টো উচ্চতম ন্যায়ালয়ত আছে, অসমৰটো, কিন্তু ঝাৰখণ্ডৰ বিষয়টো উচ্চতম ন্যায়ালয়ত নাই, এইটো ঝাৰখণ্ড হাইকোৰ্টত আছে।